কিমান ভয়ংকৰ আছিলে এই দুৰ্ঘটনাটো যিটো CCTV ফুটেজ এই CCTV ফুটেজটো আপোনালোকে দেখিছে নিশা মদঘৰীয়াত সংঘটিত হোৱা সুইফ্ট বাহনখন আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেনেধৰণে সুইফ্ট বাহনখন এফালৰ পৰা ভাঙি ছিঙি লণ্ডভণ্ড হৈছে আৰু এইখনেই হৈছে মদঘৰীয়াত সংঘটিত হোৱা সুইফ্ট বাহনখন চাওক দৃশ্যাংশ দেখিলে অনুমান কৰিব পাৰিব কিমান ভয়ংকৰ আছিলে এই দুৰ্ঘটনাটো একেবাৰে এই যিখন বাহন সুইফ্ট বাহন সেই বাহনখন ভাঙি ছিঙি চুৰমাৰ হৈছে আৰু এই বাহনখনতে থকা তিনিগৰাকীকৈ যুৱতী ইতিমধ্যে মৃত্যু ঘটিছে আৰু এই সুইফ্ট বাহনখন চলাইছিলে এজন চালকে আৰু এই যিজন চালকে সুইফ্ট বাহনখন চলাইছিলে বৰ্তমান সময়ছোৱালৈকে আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হোৱা নাই নিশাৰ ভাগতেই গাড়ীখনে ট্ৰাকখনত খুন্দিয়াৰ পাছতে পলায়ন কৰি আছে দৃশ্যাংশসমূহ চাওক ভিতৰৰ যদি পৰিৱেশ দেখুৱাব বিচাৰোঁ সুইফ্টখনৰ ভিতৰৰ পৰিৱেশ দেখিলে আপোনাৰো বুকু কঁপালত উঠিব তেজৰে এতিয়াও লুতুৰি পুতুৰি হৈ আছে গোটেই বাহনখনৰ যিসমূহ চিট আছে সেই চিটসমূহৰ দৃশ্যাংশ চিন্ময়ৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ চাওক এইখন বাহন আৰু এনেধৰণেই বাহনখন একেবাৰেই ভাঙি ছিঙি শেষ হৈ পৰিছে খন্তেকতেই যিটো CCTV ফুটেজ এই CCTV ফুটেজটো আপোনালোকে দেখিছে কেনেধৰণৰ এক ভয়ংকৰ দুৰ্ঘটনা আছিলে মদঘৰীয়াত আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে তিনিগৰাকীকৈ যুৱতী মৃত্যু ঘটিবলৈ পালে আৰু ঘটনা ঘটাৰ লগে লগে দুগৰাকী যুৱতী আৰু এগৰাকী যুৱতী চিকিৎসালয়ত মৃত্যু ঘটিলে এই বাহনখনতে আহিছিলে তিনি যুৱতীসহ এজন যুৱক আৰু যিজন যুৱকে এই বাহনখন চলাই আহিছিলে বৰ্তমান সময়ছোৱালৈকে কোনো ধৰণৰ সংসূত্ৰ উলিয়াব পৰা নাই দৃশ্যাংশসমূহ চাওক আৰু অনুমান কৰক যে কিমান ভয়ংকৰ হ'ব পাৰে এই দুৰ্ঘটনাটোৰ ফলতেই এইখন যিখন সুইফ্ট বাহন এই সুইফ্ট বাহনখন একেবাৰে ভাঙি ছিঙি লণ্ডভণ্ড হৈ পৰিছে আনহাতে যিখন বাহনৰ গৰাকী সেই বাহনৰ গৰাকীৰো বৰ্তমান সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে তিনিগৰাকীকৈ যুৱতী নিঃশেষ হৈ গৈছে এই বাহনখনত উঠি অহা তিনিগৰাকীকৈ যুৱতী ইতিমধ্যে মৃত্যু ঘটিছে আৰু এই যুৱতীকেইগৰাকীৰ ঘৰ হৈছে আপোনালোকক ইতিমধ্যে উল্লেখ কৰিছোঁ যে শিৱসাগৰ গৌৰীসাগৰৰ আকাংক্ষা শইকীয়া আৰু গোৱালপাৰাৰ কৃষ্ণাই পূজা চহা এখন ব্যক্তিগত ইউনিভাৰ্চিটিত নামভৰ্তি শাখাত কৰ্মৰত হৈ আছিল তেওঁলোক কিন্তু নিশাৰ ভাগত তেওঁলোকে তিনিগৰাকী যুৱতীসহ আৰু এজন যুৱকৰ সৈতে তেওঁলোকে নিশাৰ ভাগত মদঘৰীয়াৰ দিশে আহিছিলে আৰু সেই মদঘৰীয়াৰ দিশলৈ অহাৰ সময়ছোৱাতেই এখন ৰখি থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে আৰু ৰখি থকা ট্ৰাকখনত প্ৰচণ্ড খুন্দা মৰাৰ ফলতেই এই যিখন বাহন আছে সেই বাহনখন সম্পূৰ্ণৰূপে ভাঙি ছিঙি নিঃশেষ হৈ যোৱাৰ দৰে হ'ল আৰু লগে লগে দুগৰাকী যুৱতী মৃত্যু ঘটিল আৰু এগৰাকী যুৱতী চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসালয়ত মৃত্যু ঘটিছে এই মুহূৰ্তত আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ এয়া নিশাৰ ভাগত সংঘটিত হোৱা এইখন সুইফ্ট বাহন আৰু এই সুইফ্ট বাহনখনতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিছিলে এইখন বাহনৰ চালকৰ ৰূপত যিজন যুৱক আছিলে সেই যুৱকজনৰ সন্ধান বৰ্তমান সময়ছোৱালৈকে উলিয়াব পৰা নাই দৃশ্যাংশ দেখিলেই আপোনালোকে অনুমেয় কৰিব পাৰিব এইখন সুইফ্ট বাহন নে অন্য বাহন কোনো চিন চাপ নাইকিয়া হৈ গৈছে কিয়নো এই গোটেই বাহনখন সম্পূৰ্ণৰূপে ভাঙি ছিঙি গৈছে যোনসমূহ এয়াৰ ব্ৰেক আছে এয়াৰ ব্ৰেকসমূহো হয়তো দুৰ্ঘটনা নোহোৱাৰ লগে লগে ওলোৱা নাছিলে আৰু তাৰ ফলতে হয়তো মৃত্যু ঘটিবলৈ পালে আগৰ চিটত থকা যিগৰাকী যুৱতী আছিলে সেই যুৱতীগৰাকীৰ মৃত্যু ঘটিছে আৰু পিছৰ দিশত থকা যি দুগৰাকী যুৱতী আছিলে সেই যুৱতী দুগৰাকী মৃত্যু ঘটিছে মুঠতে চালকজনৰ বাহিৰে গোটেইকেইজন যুৱতী মৃত্যু ঘটিবলৈ পালে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিয়ে চালকজন পতং দিলে কিন্তু চালকজনৰ সন্ধান বৰ্তমান সময়ছোৱালৈকে আৰক্ষীয়ে উলিয়াব পৰা নাই কিন্তু নিশাৰ ভাগৰ যিখন বাহনে এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰিলে সেই বাহনখনৰ দৃশ্যাংশসমূহ আমি দেখুৱাইছোঁ পাছফালৰ দিশত যদি আমি সম্পাদিত ৰূপত আমি দেখুৱাব লাগিব এতিয়াও এই বাহনখনৰ পাছ দিশে মঙহ পৰি ৰৈছে তেজেৰে লুতুৰি পুতুৰি হৈ আছে এক ভয়ংকৰ দুৰ্ঘটনা কৰিব পাৰি সেয়া শব্দৰে বিশ্লেষণ কৰিব নোৱাৰি কিমান ভয়ংকৰ দুৰ্ঘটনা সেয়া কেৱল দৃশ্যাংশ দেখিহে আপুনি অনুমান কৰিব পাৰিব কিমান ভয়ংকৰ আছিলে এই দুৰ্ঘটনাটো আৰু এই দুৰ্ঘটনাটোত থিতাতে মৃত্যু ঘটিবলৈ পালে তিনিগৰাকীকৈ যুৱতী ইতিমধ্যে আনকেইটা দৃশ্যাংশৰ পৰা দেখুৱাইছে আমাৰ সতীৰ্থ সাংবাদিকসকলে কেনেধৰণে ঘটনাটো ঘটিবলৈ পালে কোন লগত আহিছিল তেওঁলোক ক'ৰ পৰা কেনেকৈ আহিছিল সেই কথাসমূহ বৰ্তমান সময়ছোৱালৈকে ওলোৱা নাই যুৱকজনক আৰক্ষীয়ে আটক কৰাৰ পাছতহে সকলোবোৰ তথ্য আহিব পোহৰলৈ